এই বছৰ এক্সামবিলাক দি তোমালোকে গম পাইছাই চাগে মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'বলৈ গৈ আছে আৰু এই নিউ পেটাৰ্নৰ কুৱেশ্যনবিলাকে ষ্টুডেণ্টছবিলাকক বৰকৈ প্ৰব্লেমত পেলাইছে তো তোমালোকে যদি প্ৰব্লেম ফেচ কৰি আছা আৰু বহুতো এনেকুৱা ষ্টুডেণ্টছো আছে যোনে এতিয়ালৈ একো পঢ়াই নাই তো তোমালোকৰ মেইন টেক্সট বুক কেইখনটো তোমালোকে পঢ়িবাই তাৰ উপৰিও বহুতো ষ্টুডেণ্টছে আমাক বুক সাজেষ্ট কৰিবৰ কাৰণে কৈ থাকা কিন্তু আমাৰ ওচৰত এতিয়া এক্সট্ৰা কিতাপ পঢ়াৰ সময় নাই বহুতৰ হয়তো এতিয়ালৈ সিলেবাস শেষ হোৱা নাই আৰু কিছুমানে এতিয়ালৈ ৰিভিজন দিব পৰা নাই 3-4 মাহমান থাকিলেও বেলেগ কথা কিন্তু এতিয়া আমাৰ ওচৰত অকল এমাহমান সময় আছে আৰু এনেকুৱা সময়ত তোমালোকে সাবজেক্ট যেনেকৈ ম্যাথ সায়েন্স আৰু সোশ্যাল সায়েন্স এখিনিক ডেইলি টাইম দিব লগা হৈ আছে আৰু টাইম নিদিলেও তোমালোকৰ লছ হৈ যাব কাৰণ ম্যাথ যদি তোমালোকে 3-4 ডেজ মান প্ৰেক্টিছ নকৰা সব পাহৰা যায়গৈ তো হেখিনি ঠিকে আছে আমি কৰিবই লাগিব কিন্তু ইয়াতে আমি ইংলিশ সাবজেক্টক ইগনোৰ কৰা নিচিনা হৈ আছে বহুতো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছে এই ইংৰাজী বিষয়টো বৰ টান পায় কেতিয়াবা এনেকুৱা হয় যে আমি গোটেই কিতাপখন পঢ়ি যাওঁ তাৰপিছত এক্সাম হলত কেনেকুৱা কুৱেশ্যন আহে আমি একো লিখিবই নোৱাৰোঁ ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টছবিলাকৰ এটা প্ৰব্লেম যে সিহঁতে ইংলিশ সাবজেক্টটোক বৰকৈ ইগনোৰ কৰে কিন্তু এটো ইগনোৰ কৰিব নালাগে কাৰণ ইংলিশটো এনেকুৱা এটা সাবজেক্ট যোনটোৱে তোমালোকক পাৰ্চেন্টেজ বহুৱাত হেল্প কৰিব তো তোমালোকৰ কাৰণে এনেকুৱাখন কিতাপ আমি লৈ আহিছো যোনটোৱে তোমালোকক ইংলিশ সাবজেক্টটোত একদম মাৰ্কস স্কোৰ কৰাত বহুতখিনি সহায় কৰিব আৰু অসমত এতিয়ালৈ এনেকুৱা নিচিনা ইবুক এখনো ওলোৱা নাই মই তোমালোকক আজি লাইভ দেখাই আছো ভিডিঅ'টোতে তোমালোকে চাই যোৱা আৰু এনেকুৱা নিচিনা কিতাপ তোমালোকে ক'তো নাপাবা CBSE হয়তো এনেকুৱা নিচিনা কিতাপ কোনোবা চেনেলে বনাব ট্ৰাই কৰিছে কিন্তু অসমত এতিয়ালৈ কোনেও ট্ৰাই কৰা নাই CBSE পেটাৰ্নৰ বহুতো কিতাপ আছে কিন্তু এখন একদম কমপ্লিট সেবা পেটাৰ্নৰ আৰু সেবাৰ নতুন পেটাৰ্নৰ কাৰণে ধৰিলা তোমালোকৰ যদি এক্সাম এদিন পিছতো যদি থাকে আৰু তোমালোকে এই কিতাপখন ৰাতি কিনা তেতিয়া তোমালোকে ম্যাক্সিমাম সিলেবাস কভাৰ কৰি থৈ যাব পাৰিবা আৰু কবলৈ গলে গোটেই কিতাপখনে শেষ কৰি থৈ যাব পাৰিবা তো আহা চাই লও তো এখন কিতাপখন চাব পৰা লাষ্ট মোমেন্ট গ্ৰেণ্ড প্ৰিপাৰেচন ইংলিছৰ কাৰণে আৰু ফৰ SF বোৰ্ড SSLC 2025 তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025ক একদম টাৰ্গেট কৰি এই কিতাপখন বনোৱা হৈছে তোমালোকৰ হাফ ইয়াৰলি এক্সামত আমি বিভিন্ন ধৰণৰ পেপাৰ চাইছিলো তাৰছত প্ৰি ফাইনেল এক্সামো যেতিয়া হ'ল তেতিয়া আমি পেপাৰছবিলাক মিলাই চালো আৰু এখন কিতাপ প্ৰস্তুত কৰি উলালো তো এখন চোৱা তোমালোকে স্পেশালি ডিজাইন ফৰ SSLC 2025 আৰু নিউ পেটাৰ্ন MCQ এডেড আৰু ইয়াত এটা আছে চেপ্টাৰ ওয়াইজ শৰ্ট সামাৰি পইণ্টছ সেইটো এটা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট বুলি মই ক'ব লাগিব কাৰণ সেইখিনি দি তোমালোকে 5 মিনিটৰ ভিতৰতে এটা চেপ্টাৰ ৰিভিজন কৰি দিব পাৰিবা তো কেনেকৈ আমি চাই আছো আহা এবাউট দিস বুকত আছে চোৱা বুকত কি কন্টেইন আছে সেইখিনি চোৱা আগতে চেপ্টাৰ ওয়াইজ MCQ আছে তাৰছত অলসো নিউ পেটাৰ্ন MCQ আৰ এডেড ফ্ৰম হাফ ইয়াৰলি আৰু প্ৰি ফাইনেল তো এনেকুৱা নহয় যে বেলেগ কিতাপবিলাকে কি কৰে তোমালোকৰ সেই পুৰণা প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনবিলাক চাই তো আমি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন নহয় এই বছৰ অহা কুৱেশ্যনবিলাক চাম তাৰছত নেক্সট চোৱা এনসাৰবিলাক থাকিব তাৰছত কমন কুৱেশ্যনৰ লগত এনসাৰবিলাকো পাবা তো এইটো এটা ডাঙৰ ফিচাৰ হয় আৰু এই বছৰ মই আপলোড কৰা কমন কুৱেশ্যনৰ সিৰিজটো তোমালোকে নিশ্চয় চাই 1 লাখতকৈ ওপৰত ভিউজ আছে আৰু বহুতো ষ্টুডেণ্টছে হেল্পফুল হোৱা বুলিও জনাইছে তাৰ পৰা আমি কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আকৌ বাছি উলিয়াইছো আৰু সেইবিলাকৰ সলিউশন কৰিছো এক্সামৰ আগত সেইখিনি চাই গলে একদম ম্যাক্সিমাম কমন পাবাই তো এই কিতাপখনতে তোমালোকে সেইখিনিও পাই যাবা তো কমন কুৱেশ্যনো থাকিব চেপ্টাৰৰ পিছে পিছে তো সেইখিনি তোমালোকে চাব পাৰিবা লগতে ইম্পৰ্টেন্ট এছে কি আহিব পাৰে তো তাৰ লিষ্ট এখন দিছো লগতে 3খন মান স্যাম্পল কৰাইও দিছো কেনেকুৱাকৈ এছে ৰাইটিং তোমালোকে লিখিব লাগিব আৰু লেটাৰ ৰাইটিংৰ গাইড এখনো আছে হেতু তোমালোকে চাব পাৰা আৰু মোস্ট ইম্পৰ্টেন্ট হৈছে কুইক ৰিভিজন শীট গোটেইবিলাক চেপ্টাৰৰে কুইক ৰিভিজন পাই যাবা আৰু এখন কন্টেন্ট চোৱা কন্টেন্টত কি আছে এই লেটাৰ টু গড নেলসন মান্ডেলা কুৰ্ক তো গোটেইবিলাক চেপ্টাৰৰে ইম্পৰ্টেন্ট MCQ প্ৰথম ইম্পৰ্টেন্ট MCQ বিলাক আছে তো এনেকুৱা নহয় যে তোমালোকে আকৌ MCQ কাৰণে বিভিন্ন ধৰণৰ কিতাপ কিনি থাকিবা বেলেগ চেনেলৰ পৰা তো তেনেকুৱাও কৰা কোনো প্ৰয়োজন নাই MCQ পাবাই তাৰ লগতেও বহুত বিলাক ফিচাৰ আছে তো সাপ্লিমেন্টাৰী তোমালোকে MCQ বিলাক পাবা কিন্তু ইয়াত কুৱেশ্যনৰ এনসাৰ নহয় ইয়াত জাস্ট PYQ খিনি দেখুৱাহে হৈছে নেক্সট এই পাৰ্টটো আহা কুইক ৰিভিজন সিৰিজ তো আমাৰ কিতাপত যিমানবিলাক চেপ্টাৰ আছে গোটেইখিনিৰে মই ৰিভিজন সিৰিজ বনাই দিছো তো চেপ্টাৰ যিমানে ডাঙৰ নহওক কিয় তোমালোকে 1-2 পেজৰ ভিতৰতে গোটেই চেপ্টাৰটো মই সাম আপ কৰি দিছো লগতে ইম্পৰ্টেন্ট এছে আৰু লেটাৰ ৰাইটিং গাইডো আছে তো ইয়াত চাব পৰা এনেকুৱাকৈ থাকিব তো ইয়াত তোমালোকে দেখা পাইছা আৰু কাৰেক্ট এনসাৰটো তলত মেনশন কৰা থাকিব যদি তোমালোকে নোৱাৰা ইয়াৰ পৰা ৰেফাৰ কৰি লবা তো প্ৰথম পেজখিনি তোমালোকৰ MCQ বেংকৰ নিচিনা কাম কৰিব আৰু গোটেইবিলাক চেপ্টাৰৰে এনেকুৱাকৈ দিয়া আছে আৰু MCQ খিনি এনেকুৱা নহয় যে জোৰটোৰ পৰা উঠাই দিছো কিছুমান চেনেলেটো তোমালোকৰ ChatGPT পৰা MCQ বনাই দি দিয়ে তো তেনেকুৱা নহয় ইয়াত ডাইৰেক্ট প্ৰি ফাইনেলৰ পেপাৰবিলাক আমি আনিফালে কালেক্ট কৰিছো তাৰে ভিতৰত ইম্পৰ্টেন্ট বাছিছো ৰিপিট হৈ থাকাখিনি আৰু ইয়াত তুলি দিছো তো ইয়াত চাব পৰা এই লেটাৰ টু গড আছে তাৰপিছত নেক্সট নেলসন মান্ডেলা আৰম্ভ হ'ব তো এনেকুৱা নিচিনা গোটেইবিলাক চেপ্টাৰৰে আছে নেক্সট এটা ৰিভিজন দিবৰ কাৰণে কি কৰিবা আৰু কমন কুৱেশ্যন ক'ত পাবা তো সেইখিনি কাৰণে আছে চোৱা তো ইয়াত মই নেলসন মান্ডেলা পেজটো ডাইৰেক্ট ওপেন কৰিছো তো ইয়াত চোৱা তো এটো হৈছে কুইক ৰিভিজন সিৰিজ তোমালোকে গোটেই চেপ্টাৰটো ৰিভিজন কৰিব লাগে আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্টছ চাই যাব লাগে যোনখিনিৰ পৰা তোমালোকৰ ম্যাক্সিমাম কুৱেশ্যন খুধা চান্স থাকে তো এইখিনি হৈছে ম্যাক্সিমাম কুৱেশ্যন খুদি থকা পাৰ্টখিনি সেইখিনি মই লৈ দিছো চোৱা এক্সট্ৰেক্টেড ফ্ৰম অটোবায়োগ্ৰাফি নেলসন মান্ডেলাৰ যোনখন অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম তাৰ পৰা লোৱা হৈছে চেপ্টাৰটো তাৰপিছত নেক্সট চোৱা এপাৰ্টেড সিস্টেম ইন সাউথ আফ্ৰিকা তাৰ কথা পাতা হয়
তাৰপিছত 10 May 1994 নেলছন মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা। তো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, MCQ সুধি থাকে। তাৰপিছত নেক্সট হোৱা ইন মাণ্ডেলাছ স্পীচ হি থেংক ফ্ৰীডম ফাইটাৰ্ছ কাৰেজিয়াছ পিপল এণ্ড চেজ কাণ্ট্ৰিমেন আৰ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ আফ্ৰিকা। তো সেইটো পইণ্টটো ইম্পৰ্টেণ্ট হয়। নেক্সট হোৱা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট টুইন অব্লিগেশ্যন। তো ইয়াৰ ওপৰত কুৱেশ্যন আহি আছে মেক্সিমাম ডিষ্ট্ৰিক্টত। লং কুৱেশ্যনে সোধক লাগিলে তোমালোকে এইখিনি পইণ্ট জানিলেই পাৰিবা। ফেমিলি, ৱাইফ আৰু পেৰেণ্টছ, তাৰপিছত কমিউনিটি, পিপল আৰু কাণ্ট্ৰি, এই দুটা হৈছে টুইন অব্লিগেশ্যন। এইটো মনত ৰাখিলে 2 মাৰ্কছ ইজিলি পাই যাবা লং কুৱেশ্যনত। তাৰপিছত নেক্সট হোৱা অপ্ৰেছ এণ্ড অপ্ৰেছাৰ বোথ আৰ নট ফ্ৰী। তো সেই পইণ্টটো মনত ৰাখিব লাগিব। আৰু লাষ্টত আছে অপ্ৰেছাৰ ইজ দ্য প্ৰিজনাৰ অফ হেট্ৰেড। তো সেনেকুৱা নিচিনা। তো প্ৰতিটো চেপ্টাৰৰ পৰা নেক্সট আমি এটা দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মেক্সিমাম 3টামান দিছোঁ। তো এইটো হৈছে নেলছন মেণ্ডেলাৰ পৰা। তো ইয়াত এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু আমি এনচাৰো লিখি দিছোঁ, যেনেকৈ টুইন অব্লিগেশ্যনটো চাব পৰা। আৰু বহুত সহজ শব্দত লিখি দিছোঁ, তোমালোকে যদি লিখা এক্সামিনাৰেও ভালকৈ বুজি পাব। নেলছন মেণ্ডেলাৰ লগত বাকীবিলাক চেপ্টাৰো তাত দিয়া আছে। তাৰপিছত এছে পাৰ্টটো আছে, এছে পাৰ্টত চাব পৰা। তো ইম্পৰ্টেণ্ট এছে কি কি আহিব পাৰে ওপৰত আমি দি দিছোঁ লিষ্টখন, আৰু তলত 3খনমান লিখাইও দিছোঁ। এখন হৈছে ডিচিপ্লিন চাব পৰা। আৰু নেক্সট তোমালোকে চোৱা লেটাৰ ৰাইটিং পাৰ্ট 2 আছে। লেটাৰ ৰাইটিং কেনেকুৱাকৈ লিখিব লাগিব, কি কি টাইপ আছে, আৰু ইয়াৰ লগতে কিছুমান চেম্পলো আমি দিছোঁ। বুকখন ডাঙৰ আছে আৰু 70তকৈ অধিক পেজেছ আছে। তো এনেকুৱা নিচিনা বুক তোমালোকৰ নৰ্মেলি 150 পৰা 200 ৰুপিছৰ ভিতৰত চেল কৰি আছে বহুতো চেনেলে, কিন্তু আমি এখন তোমালোকৰ কাৰণে অনলি 99 ৰুপিছত লৈ আহিছোঁ। আৰু 99ত এই কাৰণে লৈ আহিছোঁ যাতে তোমালোকৰ যাতে ফাইনেন্সিয়েল প্ৰব্লেমো হৈ আছে, তোমালোকে তেতিয়াও যাতে এই বুকখন এফৰ্ড কৰিব পাৰা। ইউটিউবতো আমি এই কিতাপখনৰ পৰাই তোমালোকৰ কিছুমান ওৱান শ্বট ভিডিঅ'জ দিবলৈ চেষ্টা কৰিম বাৰু, কম সময়তে যাতে তোমালোকে ৰিভিজন কৰিব পাৰা, কিন্তু PDF-টো থকাটো ভাল। তো ইয়াতে আমি ইনষ্টাগ্ৰাম আইডিটো দি দিছোঁ, তোমালোকে ইনষ্টাগ্ৰামতো যোগাযোগ কৰিব পাৰা। যদি কিনিব বিচাৰিছা, ইণ্টাৰেষ্টেড আছা, তেনেহ'লে তোমালোকে মেছেজ কৰিবা। ইয়াৰ উপৰিও কিছুমান অপশ্যনছ আছে, যেনেকৈ তোমালোকে ৱেবছাইটতো ভিজিট কৰিব পাৰা, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু হোৱাটছএপতো তোমালোকে কণ্টেক্ট কৰিব পাৰা, কিন্তু এইটো পাৰ্চনেল নাম্বাৰ নহয়। তোমালোকে যদি কিনিম বুলি ভাবিছা তেতিয়াহে মেছেজ কৰিবা। বেলেগ তোমালোকে পাৰ্চনেল কুৱেশ্যন বা কিবা যদি সুধিব লগা আছে এই কমেণ্ট বক্সতে সুধি ল'বা। তো অভাৰঅল মই কণ্টেণ্টখিনি দেখাই লৈছোঁ, তোমালোকে লাগিলে ভিডিঅ'টো আকৌ আগৰ পৰা চাবা যদি কিবা কনফিউজন আছে। আৰু এইটো হৈছে আমাৰ হোৱাটছএপ চেনেল, ইয়াত তোমালোকে এনেও ফ্ৰীতে বস্তুবিলাক পাই থাকিবা। তো যোনবিলাক ষ্টুডেণ্টছে ফ্ৰীতে বস্তুবিলাক পাই থাকিব বিচাৰিছা, তলত তোমালোকে পিন কমেণ্টত লিংক পাবা, তাত জইন হৈ যাবা। আৰু বাকী যিমানখিনি পঢ়া শুনাত সহায় লাগে আমি ইউটিউব চেনেলৰ জৰিয়তে ফ্ৰীতে কৰি যাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।